নমস্কাৰ, মোৰ নাম সেলিম উদ্দিন। মোৰ স্ত্ৰী হ'ল নুৰনেহাৰ বেগম আৰু নুৰনেহাৰ বেগমে ৭ নং নিচুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু আমি আশা কৰোঁ যে ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আজিৰ যিখন ৰেলী আছিল, সেই ৰেলীত আমি হয়তো কল্পনাও কৰা নাছিলোঁ যে ইমানখিনি মানুহ হ'ব। আৰু ৰাইজৰ ইমান সমৰ্থন পাই আমি নিশ্চয় আনন্দিত হৈছোঁ। আৰু আৰু আশা কৰোঁ যে ৰাইজে যাতে মোৰ স্ত্ৰী নুৰনেহাৰ বেগমৰ ট্যাক্সিৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যায়। আজিৰ যিখন ৰেলী হ'ল, এই ৰেলীত আমি দেখা পাইছোঁ ৰাইজৰ যিখিনি সহায় সহযোগ আৰু ইমান ৰ'দৰ মাজত কষ্ট কৰি ৰাইজ একত্ৰিতভাৱে দলে বলে ওলাই আহিছে যে এই ক্ষেত্ৰত আমি ক'ব পাৰি আমাৰ জয় নিশ্চিত। আৰু এই নুৰনেহাৰ বেগমৰ লগত আৰু যি দুজন বিৰোধী কেণ্ডিডেট আছে তেওঁলোকৰ লগত কোনো ধৰণৰ কণ্টেষ্ট নহয়। আমি বিপুল ভোটত জয়যুক্ত কৰিম যে আজিৰ এই একপক্ষে ক'ব পাৰি যে আজিৰ এই ৰেলীতে আমি নিশ্চিত হৈছোঁ। আৰু আপোনালোকে দেখা পাব যে আমি হয়তো 11 তাৰিখে নিৰ্বাচনী ৰিজাল্ট দিব। এই ৰিজাল্টত আমি নিশ্চিতভাৱে জয়লাভ কৰিম আৰু বিপুল ভোটত জয়লাভ কৰিম। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম নুৰনেহাৰ বেগম। মই ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত আগবঢ়াইছোঁ। মই ৰাইজৰ পৰা বহুতো সহায় সহযোগিতা পাইছোঁ। আৰু আজি আপোনালোকে দেখা পাইছে যে শিল দল ভাঙি মোক সমৰ্থন কৰা সকলো জনসাধাৰণ লোকে আজি মোৰ ৰেলীত যোগদান কৰিছে। তেওঁলোকক মই মোৰ ব্যক্তিগত তৰফৰ পৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বহুতো ধন্যবাদ দিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আজি ৭ নং নিচুকা গাঁও পঞ্চায়তৰ ৮ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী নুৰনেহাৰ বেগমৰ ৰেলীত আমি ওলাইছোঁ। আৰু ইতিমধ্যে খণ্ডৰ সকলো মানুহ আজি নিস্বাৰ্থক হিচাপে তেওঁলোকে নুৰনেহাৰ বেগমক ছাপোৰ্ট কৰি তেওঁলোকে ৰেলীত ওলাইছে। আৰু আমি ভবা নাছিলোঁ যে ইমান মানুহ ৰেলীত তেওঁলোকে আহিব আৰু আমাক এই বিষয়ত তেওঁলোকে যিমানখিনি সহায় সহযোগ কৰিছে আৰু এই ৰ'দৰ মাজত, প্ৰচণ্ড ৰ'দৰ মাজত যে তেওঁলোকে আমাৰ লগত ঘৰে ৰাস্তা ঘাটে ঘূৰি তেওঁলোকে আমাক যিমানখিনি উৎসাহিত কৰিছে, এই বিষয়ে আমি নিশ্চিত যে এইবাৰ আমি ৮ নং নিচুকা গাঁও পঞ্চায়তৰ ৮ নং খণ্ডৰ পৰা যে জয়ী হ'ম, নুৰনেহাৰ বেগমে যে জয়ী হ'ব, এইটো আমাৰ একেবাৰে নিশ্চিত। কেইগৰাকী প্ৰাৰ্থিত্ব আগবঢ়াইছে? 3গৰাকী প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু নুৰনেহাৰ বেগমৰ প্ৰতীকচিন টেক্সি গাড়ী। আৰু ৰাইজক কি এই বিষয়ত আমি ৰাইজক এইখিনিয়ে অনুৰোধ জনাম যে এই 5টা বছৰ তেওঁলোকে যদি আমাক তেওঁলোকৰ সুযোগ সেৱা কৰিবলৈ সুযোগ দিয়ে, নিশ্চয় আমি যিমানখিনি খণ্ডৰ কাম কৰিবলগীয়া আছে, হয় ৰাস্তা ঘাটে হওক, আজি দুখীয়া মানুহৰ ৰেচন কাৰ্ডে হওক, জব কাৰ্ডে হওক, অৰুণোদয় আঁচনি হওক, সকলো ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ তেওঁলোকক সহায় সহযোগিতা কৰি তেওঁলোকক কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিম। এই ক্ষেত্ৰত হয়তো ঠিকেই ৰাইজে কৈছে যে ৰাস্তা ঘাটৰ বহুত সমস্যা, হয়তো আমাৰ বহুত দিনৰ পৰাই চেঙেলীয়া গাঁওটো ৰাস্তা ঘাটৰ দিশে অতি পিছ পৰি আছে। সেইকাৰণে আমি এইবাৰ যোগ্য একজন ব্যক্তিক আমি নিৰ্বাচিত, আমাৰ গাঁৱৰে যোগ্য ব্যক্তি যিজন, তেওঁক নিৰ্বাচিতত আগবঢ়াইছোঁ। যিহেতু আমি হয়তো সমাগত দিনত এই কেণ্ডিডেট মেম্বাৰত জিকি পেলাই আমি যাতে প্ৰেচিডেণ্টৰ দাবীদাৰ হ'ব পাৰোঁ, সেইকাৰণে দাবীদাৰ হ'ম আমাৰ নিশ্চিত যে আমি প্ৰেচিডেণ্টৰ যিকোনো হালত আমি চেঙেলীয়াত আনিম বুলি আমাৰ এটা আশা। আৰু ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে আমি যাতে পূৰ্ণ কৰিব পাৰোঁ তেওঁলোকক। ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া খণ্ডৰ আমাৰ ভাই বোৱাৰী নুৰনেহাৰ খাতুন সদস্য পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি আজি যি দেখা পালোঁ, আজি হয়তো আমি নিৰ্বাচনৰ এটা ৰেলী ওলাইছিলোঁ আৰু এই ৰেলীত আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহ, তাতে মহিলাই হওক, মুৰব্বী মানুহে হওক, যুৱ ভাই বন্ধুসকলে হওক, চবেই অতি উৎসাহেৰে এই ৰেলীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ গাঁৱত বিভিন্ন ধৰণৰ সমস্যা আছে। আমি ভাবিছোঁ নুৰনেহাৰ খাতুন জয়ী হোৱাৰ পিছত আমাৰ গাঁৱৰ যিবিলাক সমস্যা আছে
এই সমস্যাসমূহ সমাধান হ'ব। আৰু মই সকলোকে আহ্বান জনাম যে আপোনালোকে আজি যিখিনি আমাক সহায় সহযোগ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু 7 তাৰিখত যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত টেক্সি গাড়ীৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট দি নুৰনাৰায়ণ খাতুনক জয়ী কৰাব বুলি আশা ৰাখিছোঁ। আৰু আজিৰ এই আপ্ৰাণ কষ্ট আৰু ত্যাগ যিখিনি কৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ গাঁৱত আচলতে 3জন কেণ্ডিডেট হয় আৰু বাকী 2জন যে কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ আগতো ৰাইজৰ সদস্য হিচাপে তেওঁলোকে 5 বছৰ কোনোবাই 10 বছৰ কাল মানে দায়িত্বত আছিলে, কিন্তু তেওঁলোকে আমাৰ গাঁৱৰ যিবিলাক মূল সমস্যা আছিলে সেই সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ আছিল। যাৰ কাৰণে মই ভাবোঁ যে আমাৰ কেণ্ডিডেট মানে কম্পিটিশ্যনৰ কথা কোৱা নাই যে আমি বিপুল ভোট পাম। আৰু যেতিয়া আপোনালোকে ৰিজাল্ট ওলাব তেতিয়া নিশ্চয় গম পাব যে তেওঁলোকতকৈ মানে সমাহাৰ নহয়, বহুত বেছি ভোটত আমি জয়লাভ হ'ম। আৰু আগন্তুক দিনত যিহেতু আমাৰ ভাই বোৱাৰী হয়, আমি আমাৰ ৰাইজৰ লগত আলোচনা বিলোচনা কৰি আমাৰ গাঁৱৰ যিখিনি সমস্যা আছে সেই সমস্যাসমূহ নিখুঁতভাৱে একবাৰে যাতে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি চবেই মিলি প্ৰচেষ্টা কৰি আছোঁ। ৰাইজক আহ্বান জনাম যে আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকে বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন প্ৰাৰ্থীয়ে ক'ব, আপোনালোকে সেইবিলাকক গুৰুত্ব দিব নালাগে। গাঁৱৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আৰু আমাৰ সমাজখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোকে মই আহ্বান জনাম যে আপোনালোকে আমাৰ যিজন প্ৰাৰ্থী আছে তেখেতক জয়ী কৰক। আৰু আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি 5 বছৰৰ ভিতৰত আমি যেনেকুৱাকৈ হ'লেও সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা মই আপোনালোকক জনাব পাই মানে সুখী হ'ম যে আমাৰ নিচুকা পঞ্চায়তত এইবাৰ মহিলা প্ৰাৰ্থী হয়তো সভানেত্ৰী পদত ৰিজাৰ্ভেশ্যন আছে। গতিকে যিহেতু আমাৰ গাঁৱত 3জন প্ৰাৰ্থী আছে তাৰে ভিতৰত নুৰনাৰায়ণ বেগম অকলেই মহিলা প্ৰাৰ্থী, গতিকে যদি আমি জয়ী হওঁ আমি পঞ্চায়তৰ সভানেত্ৰীৰ কাৰণে আমি চেষ্টা চলাম। আৰু যদি সভানেত্ৰীৰ পদটো আমি ল'ব পাৰোঁ তেনেহ'লে আমি গোটেই পঞ্চায়তৰ যিমানখিনি কাম কাজ আছে ভৱিষ্যতত আমি কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোৰ সহযোগিতা কামনা কৰিছোঁ, সকলোৰ আশীৰ্বাদ কামনা কৰিছোঁ।